ইয়াত আজি আমি 3টা আধাৰশিলা স্থাপন কৰিলোঁ। এটি হ'ল 5 মাইলৰ কেন্দ্ৰৰ মূল বজাৰৰ পথটি, আমি সেইটো আজি শুভাৰম্ভ কৰিছোঁ। এইটো অতি প্ৰয়োজনীয়, বহুদিনৰ ডিমাণ্ড আছিল, অৱহেলা হৈ আছিলে। এতিয়া সেই কামটো পথটি সুন্দৰ পথ। ইয়াত ল'ৰা ছোৱালীৰ যথেষ্ট প্ৰতিভা আছে, খেলা ধূলা সাংস্কৃতিক দিশত এইটোতো অৱহেলিত হৈ আছে। এতিয়া আমি এখন পঞ্চায়তৰ জৰিয়তে এখন ফিল্ড আমি উন্নত কৰিবলৈ লৈছোঁ আৰু সেইটো শুভাৰম্ভ কৰিছোঁ প্ৰায় 10 লাখ টকা। আৰু আমি এটি ৰংগমঞ্চ, এইটো প্ৰায় 10 লাখ টকা আমি শুভাৰম্ভ কৰিবলৈ লৈছোঁ, আজি শুভাৰম্ভ কৰিছোঁ। গতিকে 5 মাইল অঞ্চলত আমি কৈছোঁ যে চৰকাৰৰ প্ৰতি বিশ্বাস ৰাখক। ইয়াত ড্ৰাগছ বা মদ ভাং যোৱাৰ পৰিৱেশবিলাক নোহোৱা হ'ব লাগিব। আমি প্ৰশাসনে এক পদক্ষেপ গ্ৰহণো কৰিছে ইয়াত। আৰু ইয়াত যিবিলাক বাকী আৰু ফাঁকিত অপপ্ৰচাৰ চলে, সাম্প্ৰদায়িক উত্তেজনা বৃদ্ধি কৰিবৰ কাৰণে এটা শক্তিয়ে সদায় কাম কৰি আছে যে ইলেকশ্যনত যাতে তেওঁলোকে মুনাফা আদায় কৰিব পাৰে, মানুহক ভয় খুৱায়। কিন্তু আমি সঁচা কথাৰে মানুহখিনিৰ ওচৰত আশ্বস্ত কৰিব বিচাৰিছোঁ যে ইয়াত আপোনালোকে বিদেশীক প্ৰশ্ৰয় নিদিব। ইয়াত 71 চনৰ পিছত অহা কোনো মানুহক আপোনালোকে প্ৰশ্ৰয় নিদিব। ইয়াত বিয়া কৰাবলৈ আহি কোনোবা মানুহ স্থায়ীভাৱে ইয়াত ঘৰ পাতিব, সন্দেহজনক মানুহ, সেইবিলাক আপোনালোকে প্ৰশ্ৰয় নিদিব। গতিকে আপোনালোক যদি শান্তিত থাকিব বিচাৰিছে, ইয়াত যিখিনি পুৰণা মানুহ আছে এইখিনিক লৈ আপোনালোকে সমাজ পাতি শৃংখলাবদ্ধভাৱে বসবাস কৰাৰ এটা পৰিৱেশ ইয়াত কৰক। ইয়াত যাতে কোনো অসামাজিক কাম, সাম্প্ৰদায়িক উত্তেজনা বৃদ্ধি হোৱা কথা বতৰা আৰু সমাজখনক বিপথে পৰিচালিত কৰা শক্তিসমূহ যাতে আপাৰ হন লৈ থাকিব নোৱাৰে, আপাৰ হেণ্ড ল'ব নোৱাৰে, তাৰ কাৰণে আমি চৰকাৰে প্ৰশাসনে কঠোৰ পদক্ষেপ গ্ৰহণ যিহেতু কৰি আছোঁ, ৰাইজৰ সহযোগিতা কামনা কৰিছোঁ।